নমস্কাৰ অসমবাসী ৰাইজ। আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বৰ আৱেগিকভাৱে দাবী কৰিলে যে 10 কিলোমিটাৰ ইকো সেনজিটিভ জোন হলে বোকাখাত, কলিয়াবৰ, গহপুৰ, আনকি নুমলীগড় শোধনাগাৰো বন্ধ হৈ যাব আৰু মাননীয় উচ্চতম ন্যায়ালয়ে 1 কিলোমিটাৰ কৰিবলৈ দিছে আৰু সেই অনুসৰি তেখেতে ইকো সেনজিটিভ জোন 10ৰ পৰা 1 কিলোমিটাৰ কৰিব। কিন্তু ৰাইজ, মুখ্যমন্ত্ৰীৰ এই বক্তব্য আধৰুৱা আৰু সম্পূৰ্ণ বিভ্ৰান্তিকৰ। আদালতৰ প্ৰধান উদ্বেগ আছিল অবৈধ খনন বন্ধ কৰা, কৰিডৰৰ অখণ্ডতা ৰক্ষা কৰা, অবৈধ নিৰ্মাণ উচ্ছেদ কৰা আৰু পাৰিপাৰ্শ্বিক সুৰক্ষা নিশ্চিত কৰা। কেৱল এডোখৰ দূৰত্ব নিৰ্ধাৰণ কৰা নহয়, প্ৰয়োজন সাপেক্ষে 1ৰ পৰা 10ৰ ভিতৰত ইকো সেনজিটিভ ৰাখিবলৈ কৈছিল। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ প্ৰকল্পৰ ইকো সেনজিটিভ জোন 1 কিলোমিটাৰ নে 10 কিলোমিটাৰ এয়া দূৰত্বৰ বিতৰ্ক নহয়। এইটো এখন বৃহৎ পাৰিপাৰ্শ্বিক সুৰক্ষা, কৰিডৰ সুৰক্ষা আৰু আইনী নিৰ্দেশনা পালনৰ বাবে প্ৰয়োজন সাপেক্ষ। মাননীয় উচ্চতম ন্যায়ালয়ে 2019 চনৰ আদেশত কাজিৰঙাৰ বন্যপ্ৰাণী কৰিডৰসমূহত সকলো নতুন নিৰ্মাণ নিষিদ্ধ কৰিছিল আৰু খনন কাৰ্যও বন্ধ কৰিছিল। এই আদেশ চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ ৰিপৰ্টৰ ভিত্তিত তৈয়াৰ হৈছিল। তাৰ পিছত মাননীয় উচ্চতম ন্যায়ালয়ৰ গঠিত CEC-য়ে 2021 চনত অসম চৰকাৰক কাজিৰঙাৰ কৰিডৰৰ ভিতৰত থকা সকলো অবৈধ নিৰ্মাণ তৎকালীনভাৱে আঁতৰাবলৈ আৰু নতুন নিৰ্মাণ নকৰিবলৈ স্পষ্ট নিৰ্দেশ দিছিল। আনকি CEC-য়ে মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদনো বিচাৰিছিল আৰু 2022 চনত পুনৰ অসম চৰকাৰক দ্ৰুত উচ্ছেদ অভিযান চলাবলৈ সকীয়াই দিছিল, কিয়নো এই কৰিডৰসমূহ বন্যপ্ৰাণীৰ স্বাভাৱিক চলাচলৰ বাবে অতি প্ৰয়োজনীয়। মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজক নুমলীগড় শোধনাগাৰ আৰু সাধাৰণ মানুহৰ জীৱিকাৰ ভয় দেখুৱাই আচল কথাবোৰ লুকুৱাব বিচাৰিছে। CECৰ নজৰদাৰীৰ অধীনত যেতিয়া অবৈধ আন্তঃগাঁথনি, ধাবা, পাৰ্কিং লট আৰু কৰিডৰ বেদখললৈ গভীৰ চিন্তা প্ৰকাশ কৰা হৈছে, তেন্তে 1 কিলোমিটাৰলৈকে জোন কমোৱাৰ প্ৰস্তাৱক সুৰক্ষা নীতি বুলি দেখুওৱাটো জনস্বাৰ্থৰ সৈতে খেলা কৰাৰ বাহিৰে আন একো নহয়। কাজিৰঙাৰ ৰক্ষা কৱচ কেৱল দূৰত্ব নহয়, বৰঞ্চ পাৰিপাৰ্শ্বিকতা আৰু কৰিডৰৰ প্ৰয়োজনীয়তাৰ ভিত্তিত হোৱা উচিত, য'ত প্ৰয়োজন সাপেক্ষে 1 কিলোমিটাৰতকৈ অধিক বা 1 কিলোমিটাৰো হ'ব পাৰে। মাননীয় উচ্চতম ন্যায়ালয়ৰ আদেশক নিজৰ সুবিধা অনুযায়ী ব্যাখ্যা কৰি কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থা দুৰ্বল কৰা কাৰ্য কেতিয়াও মানি ল'ব নোৱাৰি। পুঁজিপতিৰ ধাবা, ৰিজৰ্ট আৰু অবৈধ খননক সুৰক্ষা দিবলৈ গৈ বৈজ্ঞানিক অধ্যয়ন, বিশেষজ্ঞৰ পৰ্যালোচনা আৰু সম্পূৰ্ণ আইনী সন্মতি নোহোৱাকৈ যিকোনো সংকোচন জনস্বাৰ্থ বিৰোধী। মই ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়ালৈও পত্ৰযোগে অনুৰোধ জনাইছো যে এখন উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক অধ্যয়ন হোৱা উচিত, ইকো সেনজিটিভ জোন ঠাৱৰ কৰিবলৈ ৰাইজৰ মতামত লোৱা উচিত আৰু তেতিয়ালৈ 1 কিলোমিটাৰৰ প্ৰস্তাৱ স্থগিত থকা উচিত। ব্লেংকেট 1 কিলোমিটাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। কাজিৰঙাৰ স্বাৰ্থ সুৰক্ষা নিশ্চিত কৰি আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে নে আন্তঃগাঁথনি বনোৱাৰ স্বাৰ্থত কাজিৰঙা সংকুচিত কৰিব লাগে? আৰু যিসকলে ইতিমধ্যে এই অঞ্চলত নিজৰ নিজৰ ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকক অন্য কি উপায় দি তেখেতসকলক সুৰক্ষা দিব পাৰি, এই কথাখিনিও সংবেদনশীলভাৱে চাব লাগিব। কিছুমান ব্যক্তিগত পুঁজিপতিৰ স্বাৰ্থত থলুৱা ব্যৱসায়ী নিশ্চিতভাৱে যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰি আছে কিন্তু তেওঁলোকে পাৰিপাৰ্শ্বিকতাত হেঁচা দিয়া নাই, সেই কথাখিনিও লক্ষ্য ৰাখিব লাগিব। আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে এলিফেণ্ট কৰিডৰত যেনেকৈ বা এনিমেল কৰিডৰত যেনেকৈ ডাঙৰ ৰিজৰ্ট খুলিলে, সেই কথাটোও পাহৰি যাব নালাগিব। মই আশা কৰোঁ এই গোটেইখিনি কথা সত্যভাৱে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিব আৰু কাজিৰঙাৰ ইংলে পথাৰত যিখনত সাধাৰণ জনগণে বহু বছৰ ধৰি বসবাস কৰি আছে, তাত যদি চৰকাৰে আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পোৰেচনে ভূমি অধিগ্ৰহণ কৰিছে পৰৱৰ্তী সময়ত কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক দিবলৈ, তেতিয়াহ'লেও তাত জনস্বাৰ্থ শুনানি হ'ব লাগিছিল। আৰু মুখ্যমন্ত্ৰীয়ে ইংলে পথাৰতো বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। যিসকল মানুহক ক্ষতিপূৰণ দিয়া হৈছিল সেইখিনি কিন্তু যিটো ফেয়াৰ কম্পেনচেশ্যন অন লেণ্ড একুইজিশ্যন এক্ট 2013 চনত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰচেষ্টাত ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল, সেই অনুসৰি কৰা হোৱা নাই। তাত মুখ্যমন্ত্ৰী ৰিলিফ, CM ৰিলিফ ফাণ্ডৰ পইচা দি পেলাই তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ এটা অপচেষ্টা কৰা হৈছিল। আৰু এই কথাবিলাক
আঙুলিয়াই দিয়াৰ বাবে প্ৰণৱ দলেৰ নিচিনা ব্যক্তিক NSAত ভৰোৱা হৈছে। সেই গতিকে কাজিৰঙাখন ৰক্ষা কৰিবলৈ হলে নিশ্চিতভাৱে গোটেই কথাবিলাক চালি জাৰি চাব লাগিব আৰু মানুহো জীয়াই থাকিব লাগিব, জীৱ জন্তু জীয়াই থাকিব লাগিব। কিন্তু মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে যে তেওঁ সুপ্ৰিম কোৰ্টে 1 কিলোমিটাৰ কৰিব কৈছে, এই গোটেই 1 কিলোমিটাৰ কৰিব, এই অসত্য মই আজি আপোনালোকৰ আগত দাঙি ধৰিলো। জয় অসম, ধন্যবাদ।